বৰপেটা ৰোডত ভয়ংকৰ অগ্নিকাণ্ড দেশবাসী অতি উলহ মালহেৰে আশী সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ মাজতে বৰপেটা ৰোডত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বৰপেটা ৰোডৰ কলভাঙাৰ ৩ নং ৱাৰ্ডৰ ননীগোপাল চাহাৰ ঘৰত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। সন্ধিয়া ঘৰত মানুহ নথকাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ড। উৎকট গৰমৰ বাবে সন্ধিয়া পৰিয়ালৰ লোক ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়তে ঘটনা সংঘটিত হয়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ ফলত ঘৰৰ টিভি, ফ্ৰিজ, চফা, বিচনাৰ লগতে মূল্যৱান সামগ্ৰী জ্বলি ভস্মীভূত হয়। প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত যা যায় যদিও কথমটি প্ৰাণ ৰক্ষা কৰে পৰিয়ালটি। ঘটনাস্থলীত বৰপেটা ৰোডৰ অগ্নিনিৰ্বাপক বাহিনী দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে। একটু করে 5 মিনিট আগুন লাগছে ওভার টেপেন আগুন ভর্তি লাগছে ভাঙো না হ্যাঁ আমরা তিন ধরে ভাগি বাড়ছি কোনটা এই ঘর যাচ্ছে ভাঙি ভাঙি না ভাঙবে নি এই ঘর যাচ্ছে আমরা এই ঘর যদি ভাঙা হয় তাহলে তোমরা আগুন লাগাই এই ঘরে ভাঙবো না তালা বন্ধ আছে হ্যালো পানি মারবে লাগবে আমার কপালে যে তো দুঃখ আমার কপালে এত দুঃখ আমার কপালে এত ও ভগবান পানিটা করা লাগছে বহুত ক্ষতি হয়েছে, সব ক্ষতি হয়েছে। কালি যে মই জামা কাপড় পরি এটুই নাই, কালি কি খাম এটুই নাই, টাকা পয়সা সব শেষ, সোনা দানা সব শেষ। এখন নাই সৌরভ শাহ। কি কাম করে আপনি? পিলপিলি চলাই। আপনার দেউতা বেলগন দোকান কাম করে, ওটা কলভাঙ্গা বলি শ্মশান করে করা লাগছে। তারপরে মানে ঘৰত আছিল, তাৰপিছত ঘৰৰ বাড়িৰ মানুহকেইটা যাই কেনে ক'লাক তোমাৰ ঘৰত জুই লাগছে। তাৰপিছত